কাৰ্বি আংলং জিলা হাতীদাণ্ডিত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন ১৫ নৱেম্বৰ ২০২৫ তাৰিখে শনিবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বকলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত কাৰ্বি আংলং জিলা সমিতি আছা আৰু লাংফেৰৰ আদিবাসী ৰাইজৰ সহযোগত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বকলীয়া আঞ্চলিক সমিতি আছাৰ কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা ১৪৮ সংখ্যক জন্ম জয়ন্তী উলহ মালহেৰে উদযাপন কৰা হয়। কাৰ্যসূচী মৰ্মে পুৱা ৯ বজাত আছাৰ পতাকা উত্তোলন কৰে। উদযাপন সমিতিৰ সভাপতি মধুৰাম লেকথে সহযোগ কৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হৰি কেওটে স্মৃতি তৰ্পণ কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উপ সভাপতি পৱন সতনামীয়ে সহযোগ কৰে। উদযাপন সমিতিৰ সম্পাদক বুদ্ধেশ্বৰ সতনামী পুৱা ১০ বজাত বৃক্ষৰোপণ কৰে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথে। जिंदाबाद 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 बिरसा मुंडा जिंदाबाद 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 बिरसा मुंडा जिंदाबाद 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 बिरसा मुंडा अमर रहे बिरसा मुंडा अमर रहे कांसुल कमिटी आसा जिंदाबाद 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 कांसुल कमिटी आसा जिंदाबाद 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 मधुराम लेकथे जिंदाबाद 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 मधुराम लेकथे जिंदाबाद 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 आसा लॉन्ग लिव आसा लॉन्ग लिव आदिवासी जिंदाबाद 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 आदिवासी जिंदाबाद 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 আজি আমাৰ জনজাতিসকলৰ কাৰণে আজি গৌৰৱৰ দিন। আজি আমি ইয়াৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বকলীয়া আঞ্চলিক বকলীয়া উদ্যোগত আজি দিনটো কাৰ্যসূচী আমি হাতত লৈছোঁ। ভগৱান বিৰছা মুণ্ডাৰ তেখেতৰ ১৫০ বছৰ বাৰ্ষিক যি জন্ম বাৰ্ষিক সেই উপলক্ষে আমি আজি হাতীদণ্ডিত অঞ্চলৰ লাংফেৰ সমষ্টিৰ আজি দিনটো কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে আজি আমাৰ জনজাতিসকলৰ কাৰণে এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। ইয়াৰ আগত আমি গম পোৱা নাছিলোঁ যে ভগৱান বিৰছা মুণ্ডাৰ তেখেতে কোন আছিলে। আমাৰ ইতিহাসতো তেনেকুৱা নাইকিয়া কৰাই দিছিলে। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী যেতিয়াৰ পৰা নেতৃত্ব ল'লে, তেখেতে নেতৃত্ব লোৱাৰ পিছতে সমগ্ৰ ভাৰত নাগৰিকসকলৰ কাৰণে তেখেতৰ যিটো হিষ্ট্ৰীৰ ওপৰত, তেখেতৰ ইতিহাসৰ ওপৰত আমাৰ ভাৰত নাগৰিকসকলৰ কাৰণে তেখেতে জ্ঞান দিলে। গতিকে আজি আমি গম পাইছোঁ যে তেখেতে এজন স্বাধীনতাৰ সংগ্ৰামী, এজন বীৰ সেনা আছিলে, বীৰ যুদ্ধ আছিলে। গতিকে আজি তেখেতৰ কাৰণে আমাৰ জনজাতিসকলৰ যিটো প্ৰাপ্য সেইখিনি আমি পাবলৈ সক্ষম হৈছে। গতিকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক তেখেতক শেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যদি নহয়হেঁতেন আমি কেতিয়াও আমাৰ ভাৰত নাগৰিকসকলে তেখেতৰ জীৱনীৰ কথাটো আমি গম নেপালোঁ। গতিকে আজি তেখেতে আজি দিনটো জনজাতিৰ গৌৰৱ দিৱস হিচাপে আমি সমগ্ৰ আমাৰ দেশতে আজি পালন কৰিব। গতিকে মোৰ ফালৰ পৰা বিশেষ ক'বলগীয়া নাই। আৰু মই আজি এই ১৫০ যিটো বছৰ এই বাৰ্ষিক মোক ইয়াত উদযাপন কমিটি হিচাপে সভাপতি দায়িত্ব দিয়াৰ বাবে আপোনালোক সকলোকে ইয়াৰ কমিটিলৈ আশালৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে সেইখিনি বিশেষ ক'বলগীয়া নাই। ধন্যবাদ।